নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ যেহেতু আমি আসাম পুলিচ ABUBৰ ৰিটেন এক্সাম কোৱালিফাই হ'ব পৰাকৈ এটা সিৰিজ ষ্টাৰ্ট কৰিছোঁ তাতে আমি আসাম জিঅ'গ্ৰাফিৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হয় সেইখিনি ডিছকাছ কৰি আহি আছোঁ আসাম জিঅ'গ্ৰাফিৰ ওপৰত প্ৰস্তুত কৰাটো আমাৰ 3 নম্বৰটো ভিডিঅ' হ'ব তোমালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংক আছে বা প্লেলিষ্টত গৈ তোমালোকে প্ৰথমৰ ভিডিঅ'কেইটা চাই ল'বা আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনচাৰ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাই যাবা আৰু শেষত কমেন্ট কৰি জনাবা আজি আমি ডিসকাস কৰা কোৱেশ্যন গিটাৰ ভিতৰত তোমালোকে কিমানটা কোৱেশ্যনৰ এনসাৰ শুদ্ধকৈ ক'ব পাৰিলা তেন্তে পলম নকৰো আজি আমাৰ ফাৰ্স্ট কোৱেশ্যন চাম ইয়াতে দিয়া হৈছে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ ফেমাস ফৰ হুইচ এনিমেল পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন কোনটো প্ৰাণীৰ বাবে বিখ্যাত এটা চাৰিটা অপচন আছে এই চাৰিটা অপচন ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি ওৱান হৰ্ন ৰাইনো পবিতৰা অভয়াৰণ্যখন এশিঙীয়া গড়ৰ বাবে বিখ্যাত নেক্সট চাম আমি বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত এটা চাৰিখন ডিস্ট্ৰিক্ট দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি বাক্সা এণ্ড ওদালগুৰি বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন বাক্সা আৰু ওদালগুৰি জিলাত অৱস্থিত তাৰপিছত চাম আমি লাওখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত এটা চাৰিখন ডিস্ট্ৰিক্ট দিয়া হৈছে অৰ্থাৎ চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ নগাঁও লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ নগাঁৱত অৱস্থিত নেক্সট চাম আমি হুইচ সেঞ্চুৰী ইজ ফেমাস ফৰ মাইগ্ৰেটৰী বাৰ্ড ইন আসাম অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত এটা চাৰিটা অপচন আছে আমি যদি চাওঁ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ পানীদিহি ওয়াইল্ড লাইফ সেঞ্চুৰী নেক্সট চাম আমি হুইচ ইজ দি অনলি ৰামচৰ চাইট ইন আসাম অসমৰ একমাত্ৰ ৰামচৰ চাইট তলত উল্লেখ কৰা কোনটো তোমালোকে সকলোৱে জানা একেবাৰে ইজি কুৱেশ্যন ইয়াৰ এনসাৰটো হ'ব অপচন সি দীপৰ বিল ওয়াইল্ড লাইফ সেঞ্চুৰী নেক্সট চাম আমি উইথ হুইচ ষ্টেট ডাজ আসাম নট শ্বেয়াৰ ইটছ বৰ্ডাৰ কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ নকৰে অলৰেডি আমি ইয়াৰ বিষয়ে ডিছকাছ কৰিছিলোঁ ইয়াৰ আগৰকেইটা ভিডিঅ'ত আৰু ইয়াৰ এই কুৱেশ্যনৰ এনসাৰটো হ'ব অপচন সি ছিকিম অসমৰ লগত ছিকিমে নিজৰ সীমা ভাগ বতৰা নকৰে তাৰ বাকিকেইটা অপচন দিয়া হৈছে যিকেইটা মিজোৰাম ৱেষ্ট বেংগল শোণিতপুৰ এইকেইখনে মণিপুৰ এইকেইখনে অসমৰ লগত নিজৰ সীমা ভাগ বতৰা কৰে কিন্তু ছিকিমে অসমৰ লগত নিজৰ কোনো সীমা ভাগ বতৰা নকৰে তাৰপিছত চাম আমি হুইচ চিটি ইন আসাম ইজ নউন এজ দি টি চিটি অফ ইণ্ডিয়া অসমৰ কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় একেবাৰে ইজি কুৱেশ্যন এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় অপচন এ ডিব্ৰুগড়ক নেক্সট চাম আমি দ্য বগীবিল ব্ৰিজ ইণ্ডিয়াছ লংগেষ্ট ৰেল কম ৰোড ব্ৰিজ স্পেন্স হুইচ ৰিভাৰ ইন আসাম ভাৰতৰ আটাইতকৈ দীঘল ৰেল পথৰ দলং বগীবিল দলংখনে অসমৰ কোনখন নদীক আগুৰি ধৰিছে খুব গুৰুত্বপূৰ্ণ হয় এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব আমি সকলোৱে জানো বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত সো অপচন এ ইজ দ্য ৰাইট এনসাৰ নেক্সট চাম আমি দ্য টাউন অফ ডিব্ৰুগড় ইজ সিটুৱেটেড অন দি বেংক অফ হুইচ ৰিভাৰ ডিব্ৰুগড় চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ ব্ৰহ্মপুত্ৰ ডিব্ৰুগড় চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নেক্সট চাম আমি দ্য দিহিং পাটকাই ওয়াইল্ড লাইফ সেঞ্চুৰী অলছো known as the Amazon of East is located in which district আমাজন অফ ইষ্ট বুলি জনাজাত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত আমি গম পালো আমাজন অফ ইষ্ট বুলি জনা যায় দিহিং পাটকাই অভয়াৰণ্যখন আৰু এই দিহিং পাটকাই অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত ইয়াতে সোধা হৈছে এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ তিনিচুকীয়া দিহিং পাটকাই অভয়াৰণ্যখন অৱস্থিত তিনিচুকীয়া জিলাত
নেক্সট চাম আমি ইন টাৰ্মছ অফ এৰিয়া হুৱেৰ ড'জ আছাম ৰেংক এমং দি নৰ্থ ইষ্টাৰ্ণ ষ্টেট এলেকাৰ হিচাপত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান ক'ত অৰ্থাৎ অসমে কি নম্বৰ স্থান দখল কৰিছে এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ছেকেণ্ড তোমালোকে কমেণ্ট কৰি জনাবাচোন এলেকাৰ হিচাপত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থান কোনখন ৰাজ্যই দখল কৰিছে তোমালোক সকলোৰে পৰা এই কুৱেশ্যনৰ এনচাৰটো আমি কমেণ্ট বক্সত বিচাৰিলোঁ নেক্সট চাম আমি হুইচ ইজ দি লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ উত্তৰৰ পৰা অন্তিমখন উপনৈ কি এটা চাৰিটা অপশ্যন আছে তোমালোকে কুৱেশ্যনবিলাক খুব ভালদৰে পঢ়িবা তাৰপিছতহে এনচাৰটো কৰিবলৈ চাবা অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰৰ পৰা অন্তিমখন উপনৈ হৈছে অপশ্যন এ সোণকোষ নেক্সট চাম আমি হুইচ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ইজ দি লাৰ্জেষ্ট ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হৈছে সোৱণশিৰি নেক্সট চাম আমি হুইচ ইজ দি লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন মনত ৰাখিবা কুৱেশ্যনকেইটা খুব ভালদৰে পঢ়িবা নহ'লে তোমালোকৰ কনফিউজ হোৱাৰ চান্স আছে গোটেইকেইটা কুৱেশ্যন তোমালোকে আকৌ এবাৰ চাই ল'বা লাগিলে ইয়াতে সোধা হৈছে কি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ দক্ষিণ পাৰৰ সোধা হৈছে আৰু দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হৈছে অপশ্যন চি কপিলী নেক্সট চাম আমি ইন হুইচ ইয়াৰ ৱাজ দি অইল ইণ্ডিয়া লিমিটেড ফ্ৰম অইল ইণ্ডিয়া লিমিটেড গঠন হৈছিল কিমান চনত এই কুৱেশ্যনটো আমাৰ অসম চৰকাৰৰ কোনোবা এটা প্ৰতিযোগিতামূলক অহা দেখা গৈছিল ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1959 অৰ্থাৎ 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন হৈছিল নেক্সট চাম আমি হুইচ ইজ দি স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম বাই এৰিয়া এলেকাৰ হিচাপত অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনখন আমি সকলোৱে জানো এলেকাৰ হিচাপত অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অপশ্যন ডি ওৰাং নেশ্যনেল পাৰ্ক তাৰপিছত চাম আমি হুইচ ইজ দি অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনখন চাৰিটা অপশ্যন ইয়াতে দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কাজিৰঙা নেশ্যনেল পাৰ্ক অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং ইজ দি লাৰ্জেষ্ট পিক ইন কাৰ্বি প্লেটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ তলত উল্লেখ কৰা কোনটো এটা চাৰিটা অপশ্যন আছে আৰু এই কুৱেশ্যনটো আমি তোমালোকৰ বাবে আগবঢ়ালোঁ তোমালোকে কমেণ্ট কৰি জনাবা কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ তলত উল্লেখ কৰা কোনটো তাৰপিছত চাম আমি হুইচ ফৰেষ্ট ইজ ছিংগুল হেণ্ডেডলি প্লেণ্টেড বাই যাদৱ পায়েং যাদৱ পায়েঙে তলত উল্লেখ কৰা কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰিছে এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মোলাই ফৰেষ্ট অপশ্যন বিটো হ'ব মলাই ফৰেষ্ট যাদৱ পায়েংদেৱে এককভাৱে ৰোপণ কৰা বনাঞ্চলখনৰ নাম হৈছে মলাই ফৰেষ্ট ধন্যবাদ ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা